শিল্পী সমাজৰ বাবে পুনৰ আহিল আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকী বৰ্তমান অসুস্থ হৈ পৰিছে। তেখেত বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে। পিছে কোন সেই জনপ্ৰিয় অভিনেত্ৰীগৰাকী? সবিশেষ জনাম আপোনালোকক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক ভিডিঅ'টোৰ পৰৱৰ্তী অংকলৈ আগবাঢ়োঁ। হয়, জনপ্ৰিয় অভিনেত্ৰীগৰাকী বৰ্তমান অসুস্থ হৈ পৰিছে আৰু তেওঁ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেখেত হৈছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাখী চাউণ্ড। ডক্টৰে জানিবলৈ দিয়া মতে তেখেত টিউমাৰ ৰোগত আক্ৰান্ত হৈছে আৰু এই কথা তেখেতৰ প্ৰাক্তন স্বামীয়ে সামাজিক মাধ্যমৰ যোগেদি অনুৰাগীসকলক জানিবলৈ দিছে। আমি আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰীগৰাকী সোনকালে সুস্থ হৈ পুনৰ আমাৰ মাজলৈ উভতি আহক তাৰেই কামনা কৰিছোঁ। বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।